মোৰ নাম অঞ্জু। মোৰ জীৱনৰ এই দুখৰ কাহিনী শুনিলে আপোনাৰো চকুত চকুলো ওলাই আহিব। গুৱাহাটীৰ এঘৰ বহুত ধনী মানুহৰ ঘৰত মই চাকৰণী আছিলোঁ। মোৰ বয়স আছিল ৩২ বছৰ আৰু মোৰ ৩টা সন্তান আছিল। কিন্তু যোৱা ৭ বছৰে কাম কৰি থকা মোৰ মালিকনীৰ কোনো সন্তান নাছিল। আনহাতে তেওঁলোকৰ বিয়া হোৱা ৮ বছৰ হ'ল। সেই ৮ বছৰত তেওঁলোকে অগণন চেষ্টা কৰিছিল। তেওঁলোকে শ্ৰেষ্ঠ চিকিৎসকৰ পৰা চিকিৎসা কৰিছিল, পণ্ডিত, তান্ত্ৰিক বাবা, অগণন মানুহক তেওঁলোকৰ সমস্যাৰ কথা কৈছিল। তথাপিও তেওঁলোকে সন্তান জন্ম দিব পৰা নাছিল। হয়তো তেওঁলোকৰ ভাগ্যত ল'ৰা ছোৱালী এতিয়াও নাছিল। মালিকে মালিকনীক বৰ ভাল পাইছিল। মোৰ মালিক আৰু তেওঁৰ পত্নীৰ প্ৰেম বিবাহ হৈছিল। সিহঁতৰ বিয়াৰ সম্পূৰ্ণ এবছৰৰ পিছত মোক নিজৰ ঘৰত কাম কৰিবলৈ নিয়োগ কৰিছিল। মই তেওঁৰ আটাইতকৈ বিশ্বাসযোগ্য চাকৰণী বুলি প্ৰমাণিত হৈছিলোঁ। সেইবাবেই তেওঁ মোৰ লগত ভাল বেয়া সকলো শ্বেয়াৰ কৰিছিল। মেডামক ইমান দুখী হৈ থকা দেখি মই সহ্য কৰিব নোৱাৰিলোঁ। মোৰ মালিকেও ল'ৰা ছোৱালীক বৰ ভাল পাইছিল। যিয়েই নহওক, তেওঁ এটা সন্তান বিচাৰে বুলি ক'লে। ইমান মৰম আছিল স্বামী স্ত্ৰীৰ মাজত, কিন্তু সিহঁতৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে মালিকে ক্ৰমান্বয়ে বিচলিত হৈ পৰিল। তেওঁ ক'লে, মই মাত্ৰ এটা সন্তান বিচাৰোঁ। মই নিজৰ তেজৰ সন্তান বিচাৰোঁ। মই মোৰ মা দেউতাৰ একমাত্ৰ পুত্ৰ আছিলোঁ। মোৰ পিতৃ মাতৃৰ মৃত্যুৰ পিছত মই মোৰ বংশ এই পৰ্যায়লৈ লৈ আহিলোঁ। মই বিচাৰোঁ মোৰ নিজৰ সন্তানে মোৰ পৰিয়ালৰ বংশক আগুৱাই নিব। কিন্তু মোৰ সন্তান নহ'লে মোৰ পৰিয়ালৰ বংশ ইয়াতেই শেষ হ'ব। বহুতে আনকি তেওঁলোকৰ সন্তান তুলি লোৱাৰ পৰামৰ্শও দিছিল। কিন্তু মালিকে জোৰ দিছিল যে নিজৰ তেজ নিজৰ আৰু আনৰ তেজ আনৰ। মোৰ মালিকনীয়ে সকলো চেষ্টা কৰিছিল যদিও তথাপিও তেওঁ গৰ্ভৱতী হ'ব পৰা নাছিল। এই কথাত তেওঁ বৰ চিন্তিত হৈ পৰিছিল আৰু আনকি তেওঁ সাধু বাবাৰ ওচৰলৈ গৈছিল। সকলো প্ৰচেষ্টাত ব্যৰ্থ হৈ মেডাম মনে মনে থাকিল আৰু মালিকে ক'লে যে যদি তেওঁ উত্তৰাধিকাৰী নাপায় তেন্তে তেওঁ পুনৰ বিয়া কৰাব। মেডামে মালিকক বহুত ভাল পাইছিল আৰু তেওঁ নিবিচাৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁৰ চকুৰ সন্মুখত আন এগৰাকী মহিলাক আনিব। মালিকেও এইটো নিবিচাৰিছিল যদিও তেওঁ অসহায় হৈ পৰিছিল। এই গোটেই বিষয়টোত মই মেডামক বহুত সহায় কৰিছিলোঁ। তেওঁ যি তান্ত্ৰিক বাবাৰ ওচৰলৈ নাযাওক কিয় মোক লগত লৈ গৈছিল। আজিলৈকে তেওঁৰ সহায়ৰ দ্বাৰাই মই বহুত উপকৃত হৈছিলোঁ। কিন্তু এইবাৰ মালিকে পুনৰ বিয়া কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁ কৈছিল যে তেওঁ কোনো কাৰণতেই নিজৰ সিদ্ধান্ত সলনি নকৰে। কাৰণ ইয়াৰ আগতে মালিকে মেডামক পতিয়ন নিয়াইছিল যে তেওঁ নিজৰ সন্তানৰ স্বাৰ্থত পুনৰ বিয়া কৰাব, কিন্তু তেওঁ মেডামক সদায় ভাল পাই থাকিব। এই কথা শুনি মেডামে বহুত কান্দিলে আৰু মালিকে কেতিয়াও পত্নীৰ চকুত চকুলো চাব পৰা নাছিল। প্ৰতিবাৰেই মালিকে পত্নীৰ চকুপানী দেখিলেই দ্বিতীয়বাৰ বিয়া কৰোৱাত নিজকে বাধা দিছিল। আনহাতে মেডামক বিশ্বাস দিছিল যে মালিকৰ তেওঁৰ প্ৰতি থকা প্ৰেম কেতিয়াও সেই দ্বিতীয় পত্নীক নিদিয়ে। তেওঁ কেৱল দ্বিতীয় পত্নীৰ পৰা সন্তান বিচাৰিছিল আৰু তেওঁ কৈছিল, মোৰ প্ৰেম সদায় তোমাৰ বাবেই থাকিব। তুমি মোৰ পত্নী হৈয়ে থাকিবা। এতিয়া মেডামৰ জীৱনটো বাজিত পৰিল, কাৰণ মালিকে সিদ্ধান্ত লৈছিল। মেডামলৈ বৰ বেয়া লাগিল। তেওঁক প্ৰায়ে কান্দি থকা দেখিবলৈ পালোঁ। তেওঁৰ অৱস্থা বৰ বেয়া হৈ আহিছিল। মই তেওঁক ক'লোঁ, মেডাম চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। আপোনাৰ লগত একো বেয়া নহয়। তেওঁ ক'লে, তুমি নাজানা অঞ্জু, মোৰ স্বামীৰ দ্বিতীয় পত্নীক মই সহ্য কৰিব নোৱাৰোঁ। একেখন ঘৰতে থাকিও সহপত্নীক মোৰ দৰে দেখাটো মই নিবিচাৰোঁ। মই মোৰ স্বামীক বৰ ভাল পাওঁ। মই নাজানিছিলোঁ যে বিয়াৰ পিছত ভগৱানে মোক সন্তানৰ আশীৰ্বাদ নিদিয়ে আৰু তাৰ বাবে মোৰ স্বামীৰ মোৰ প্ৰতি থকা প্ৰেম কমি যাব, বৰঞ্চ ইয়াৰ অন্ত পৰিব। মই তেওঁক সান্তনা দি ক'লোঁ, তেনেকুৱা একো নহয় মেডাম। মেডামে ক'লে, তুমি জানানে যে মোৰ স্বামীৰ দ্বিতীয় পত্নী যেতিয়া এই ঘৰত আহি সন্তান জন্ম দিব তেতিয়া মোৰ প্ৰতি তেওঁৰ যি মৰম আছে সেয়াও শেষ হ'ব, কাৰণ মই তেওঁক সন্তান দিব নোৱাৰিলোঁ। যদি দ্বিতীয় পত্নীয়ে তেওঁক এটা সন্তান দিয়ে তেতিয়া মোৰ স্বামীয়ে তাইক আৰু তাইৰ সন্তানক অধিক মূল্য দিব। তেতিয়া মোৰ সন্মানৰ মূল্য এই ঘৰত এটকাও নহ'ব আৰু মই এইটো একেবাৰেই নিবিচাৰোঁ। হয়, এইটো সঁচা যে মোৰ স্বামীয়ে হয়তো আন কাৰোবাৰ সন্তান ল'ব পাৰে, কিন্তু মোৰ নিজৰ ঘৰতে মোৰ সন্মুখত সহপত্নীক গোটেই জীৱন আনিব নালাগে। এই চহৰখনত মোৰো কিছু সন্মান আছে।
মই এজন অতি ডাঙৰ ব্যৱসায়ীৰ ছোৱালী আৰু তুমি জানা যে মই মোৰ স্বামীক বহুত কষ্টৰ অন্তত বিয়া কৰাইছিলোঁ। মোৰ মা দেউতা বিয়াৰ বাবে সাজু নাছিল। যদি তেওঁলোকে এই বিষয়ে গম পায় তেন্তে তেওঁলোকেও মোক ক'ব যে এয়া তোমাৰ ভুল পচন্দৰ ফল। মই তেওঁলোকক একো ক'ব নোৱাৰোঁ। মোৰ স্বামীৰ বন্ধুসকলেও তেওঁক পুনৰ বিয়া পাতিবলৈ পৰামৰ্শ দিয়ে যাতে এই ঘৰত মোৰ মূল্য সম্পূৰ্ণৰূপে ধ্বংস হয়। কিন্তু মই এইটো একেবাৰেই হ'বলৈ নিদিওঁ। কোনোবা নহয় কোনোবা উপায় বিচাৰি পাম। মালিকনী অত্যন্ত চিন্তিত হৈ পৰিল। তাৰ পাছত হঠাৎ অগা-পিছাকৈ ঘূৰি থাকোঁতে তেওঁ এফালে ৰৈ অদ্ভুত চাৱনিৰে মোৰ মুখলৈ চাবলৈ ধৰিলে। ময়ো তেওঁৰ ফালে চাই থাকোঁতে হঠাতে তেওঁ মোক এটা প্ৰশ্ন কৰিলে আৰু মই আচৰিত হ'লোঁ। মই তেওঁক ক'লোঁ যে হয়, মই সদায় আপোনাৰ কাম কৰিবলৈ সাজু আছোঁ। তেনেকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। মই আপোনাক সদায় সহায় কৰিম কাৰণ সেয়া মোৰ কৰ্তব্য। মই ক'লোঁ, আপুনি সুধিব নালাগে, মাত্ৰ কওক মই আপোনাৰ বাবে কি কৰিব লাগিব আৰু মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ। গতিকে তেওঁ ক'লে, আজি মই তোমাৰ পৰা এনেকুৱা এটা উপকাৰ বিচাৰিম যিটো তুমি হয়তো মোক কেতিয়াও দিবলৈ ইচ্ছুক নহবা। তেওঁৰ কথা শুনি মই বিমূৰত পৰিলোঁ। ভাবিলোঁ যে সেইটো কি? মই তেওঁৰ বাবে কি সহায় কৰিব নোৱাৰিম। মই ক'লোঁ যে মেডাম, মই আপোনাক সকলো ধৰণে সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। মই আপোনাক সহায় কৰিবলৈ অস্বীকাৰ কৰাটো কেতিয়াও সম্ভৱ নহয়। আনকি আপুনি কেনেকৈ ভাবিব পাৰিলে যে মই আপোনাক নাকচ কৰিম? তেতিয়া তেওঁ ক'লে যে মই এতিয়া তোমাক যি ক'বলৈ ওলাইছোঁ তোমাৰ বাবে হয়তো শুনিবলৈ বহুত কঠিন হ'ব আৰু কৰিবলৈও বহুত কঠিন হ'ব আৰু তুমি নাকচ কৰিবা। তেওঁৰ কথা শুনি মই সঁচাকৈয়ে আচৰিত হ'লোঁ যে তেওঁ মোৰ পৰা বিচৰা সেই সহায়টো কি? কিন্তু পিছৰ মুহূৰ্ততে মোৰ চকুলৈ চাই তেওঁ যি সহায় বিচাৰিলে যে মোৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল। মেডামৰ কথা শুনি মই খন্তেক সময়ৰ বাবে থতমত খালোঁ। তেওঁ মোৰ মুখৰ ভাৱটো চাই বুজিলে যে মই বিমূৰত পৰিছোঁ। তাৰ পিছত মোৰ ভয়টো দেখি তেওঁ ক'লে, মই জানিছিলোঁ যে তুমি এই বিষয়ত মোক সহায় নকৰা কাৰণ এইটো এটা অতি কঠিন কাম আৰু কোনো মহিলাই ইমান সহজে এই কাম নকৰিব। মই ক'লোঁ, মেডাম, সেয়া কেনেকৈ সম্ভৱ? মই কাকো নোকোৱাকৈয়ে ইমান ডাঙৰ কাম কেনেকৈ কৰিম আৰু এই কামত আপোনাৰ যি ক্ষতি হ'ব সেয়া মোতকৈ বহুত বেছি। মই চিন্তাত ডুব গৈছিলোঁ। মোৰ ফালে চাই মেডামে ক'লে, তুমি মোক সহায় কৰিলে মই তোমাক মোটা ধন দিম। এই কামৰ বাবে মই তোমাক সম্পূৰ্ণ 50 লাখ টকা দিম। 50 লাখৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। ইমান টকা জীৱনত কেতিয়াও দেখা নাছিলোঁ। মোৰ চকুৰ আগত 50 লাখ টকা জিলিকি উঠিল কাৰণ মই বৰ দুখীয়া আছিলোঁ। এজন দুখীয়া খেতিয়কৰ লগত মোৰ বিয়া হৈছিল। মোৰ স্বামী মোৰ ল'ৰা-ছোৱালীৰ সৈতে গাঁৱত থাকিছিল। মই এই চহৰত মেডামৰ ঘৰত কাম কৰিছিলোঁ। ইয়াত কাম কৰাৰ পিছত মই প্ৰতি মাহে মোৰ স্বামীলৈ টকা পঠিয়াইছিলোঁ। মই ইয়াত কাম কৰিবলৈ আৰম্ভ কৰাৰ পৰাই মোৰ উপাৰ্জনৰ সত্ত্বেও মোৰ স্বামীয়ে খেতিৰ কাম কৰি আছিল আৰু তেওঁৰ কিছু লাখ টকাৰ ঋণ আছিল। আমাৰ ঋণ আছিল প্ৰায় 2-3 লাখ টকা। এই 50 লাখ টকা আমাৰ বাবে বহুত উপযোগী হ'বলৈ গৈ আছিল। এই পৰিমাণ আছিল বিশাল আৰু কামটো যথেষ্ট সহজ আছিল। মোৰ বাবে কোনো কথা নাছিল যদিও মোৰ ভয় লাগিছিল যে মোৰ স্বামীয়ে মোক এই কামৰ অনুমতি দিবনে নিদিয়ে। অৱশ্যে মোৰ বিশ্বাস আছিল যে মোৰ স্বামীয়ে যেতিয়া 50 লাখ টকাৰ কথা শুনিব তেতিয়া তেওঁ লগে লগে এই কামটো কৰিবলৈ মান্তি হ'ব। এই কথা ভাবি মই লগে লগে মেডামৰ বাবে কামটো কৰিবলৈ মান্তি হ'লোঁ। মই ক'লোঁ, মই আপোনাক সহায় কৰিবলৈ সাজু, কিন্তু এই কামৰ বাবে মালিকক প্ৰস্তুত কৰিব লাগিব। তাৰ পিছত মেডামক ক'লোঁ, বাহিৰৰ কোনোবাই যদি এই কথা গম পায় তেন্তে মানুহে কিমান বেয়া কথা ক'ব আপুনি জানে আৰু আপোনাৰ সুনামৰ ওপৰত প্ৰভাৱ পৰিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মালিকে এই কামত সন্মতি দিবনে? মেডামে ক'লে, মোৰ স্বামী যেতিয়া আকৌ বিয়া কৰাবলৈ সাজু হৈছে তেন্তে তেওঁ এই কামটোতো অতি সহজেই মান্তি হ'ব। মই ক'লোঁ, মেডাম, মালিকৰ লগত এবাৰ কথা পাতিব। তাৰ পিছতহে আমি এই কামটো আৰম্ভ কৰিম। এইটো এটা অতি ডাঙৰ কাম আৰু এটা অতি ৰিস্কি কাম। আপুনি ভাবি চাওক। মেডামে ক'লে, মই জানো এইটো কোনো সৰু কথা নহয়, ই বৰ ডাঙৰ কথা। মই মেডামক ক'লোঁ, আপুনি আকৌ এবাৰ ভাবিব যাতে পিছত আপুনি আক্ষেপ কৰিব নালাগে। মেডামে ক'লে,
মই এই সিদ্ধান্তটো বৰ কষ্টৰে লৈছোঁ আৰু মই এতিয়া ইয়াৰ পৰা পিছুৱাই নাযাওঁ। মোৰ বাবে চিন্তা নকৰিবা, মই নিজকে নিয়ন্ত্ৰণ কৰিম। মাত্ৰ মোক সহায় কৰিবলৈ সাজু থাকা। সকলো শেষ হোৱাৰ দৰেই নহয়। মালিকে দৃঢ় প্ৰতিজ্ঞ আছিল। তেওঁ সিদ্ধান্ত লৈছিল। মোৰ বাবেও এই কামটো বিশাল আছিল। প্ৰথমে স্বামীৰ অনুমতি ল'ব লাগিছিল। এই কামটো সঁচাকৈয়ে হৃদয় বিদাৰক আছিল। স্বামীয়ে অনুমতি দিলে মই মেডামক সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু আছিলোঁ। এই কথা আমি যিমান পাৰোঁ মানুহৰ পৰা লুকুৱাই ৰাখিব লগা হৈছিল, কাৰণ মালিক আৰু মালিকনীৰ গোপন কথা পোহৰলৈ আহিলে তেওঁলোকে ভুল বুজিব। মালিকলৈ মোৰো ভয় লাগিছিল, কাৰণ মালিকজন বৰ খঙাল স্বভাৱৰ আছিল। মেডামক তেওঁ বহুত ভাল পাইছিল, কিন্তু যেতিয়া গম পাব যে মেডামে এনেকুৱা পৰিকল্পনা কৰিছে, তেন্তে কোনে জানে তেওঁৰ প্ৰতিক্ৰিয়া কি হ'ব। আমি দুয়ো পৰিকল্পনাটোত মনোনিৱেশ কৰিবলৈ ধৰিলোঁ। মই মোৰ স্বামীক ফোন কৰিছিলোঁ আৰু মেডামে এতিয়া মালিক অহালৈ অপেক্ষা কৰি আছিল। আচলতে আমাৰ পৰিকল্পনা আছিল যে মেডামে কৈছিল যে তুমি মোৰ স্বামীৰ সন্তান জন্ম দিবা, কাৰণ মই গোটেই জীৱন সতিনী সহ্য কৰিব নোৱাৰোঁ। কিন্তু সন্তানৰ স্বাৰ্থত মোৰ স্বামীক আন এগৰাকী মহিলাৰ লগত এৰাতিৰ বাবে সহ্য কৰাটো কোনো ডাঙৰ কথা নহয়। কেৱল সন্তানৰ স্বাৰ্থত, মাত্ৰ এৰাতিৰ কথা। মোৰ মেডামে কৈছিল যে তুমি মোৰ ঠাইত মোৰ ৰুমলৈ গৈ মোৰ স্বামীৰ লগত সম্পৰ্ক স্থাপন কৰিবা। তাৰ পিছত গৰ্ভৱতী হ'লে সন্তান জন্ম হোৱাৰ পিছত আমাৰ সন্তানটো আমাক ঘূৰাই দিবা আৰু বিনিময়ত মই তোমাক 50 লাখ টকা দিম। এই কামত মোৰ কোনো সমস্যা নাছিল, কাৰণ ইতিমধ্যে মোৰ 3টা সন্তান আছিল। ভগৱানে মোক পুত্ৰ আৰু কন্যা দুয়োকে দিছিল। গতিকে এতিয়া মই কোনো সন্তানৰ কামনা কৰা নাছিলোঁ। আৰু মালিকে যিয়েই নহওক নিজৰ সন্তান বিচাৰিছিল। যদি তেওঁ এই কামটো আন কাৰোবাক সুধিলেহেঁতেন, তেন্তে ই তেওঁৰ সুনামত প্ৰভাৱ পেলালেহেঁতেন। আগৰে পৰাই মই তেওঁৰ ঘৰত থাকি মেডামৰ অৱস্থাটো ভালদৰে বুজি পাইছিলোঁ। গতিকে তেওঁ মোক এই কামটো কৰিবলৈ ক'লে। কিন্তু এগৰাকী নাৰীৰ বাবে স্বামীৰ সৈতে আন এগৰাকী নাৰীক সহ্য কৰাটো অতি কঠিন। মেডামৰ বাবেও এইটো এটা ডাঙৰ বাধ্যবাধকতা আছিল। কিন্তু এই কামৰ লগতে মেডামে মোক এটা চৰ্তও ক'লে। তেওঁ ক'লে, অঞ্জু, মোক ক্ষমা কৰি দিবা। পুৰুষৰ স্বভাৱ যিকোনো সময়তেই সলনি হ'ব পাৰে। সেইবাবেই মই তোমাক এই কথা কৈছোঁ। সন্তান জন্ম হোৱাৰ পিছত তুমি তোমাৰ গাঁৱলৈ তোমাৰ স্বামীৰ ওচৰলৈ যাব লাগিব। তাৰ পিছত আমি তোমাক আমাৰ ঘৰত কৰ্ম সংস্থাপন কৰি ৰাখিব নোৱাৰোঁ। এই কথাত মোৰ বৰ বেয়া লাগিল। মই তেওঁক ক'লোঁ, তেন্তে মই ক'ত কামলৈ যাম আৰু মোৰ পৰিয়ালটো কেনেকৈ পোহপাল দিম? মেডামে ক'লে, 50 লাখ টকা পোৱাৰ পিছততো কাম কৰাৰ কোনো প্ৰয়োজন নাই। আৰু দ্বিতীয়তে, তোমাৰ যদি কিবা সমস্যা হয়, তেন্তে মোৰ নম্বৰটো আছে। মোক ফোন কৰিব পাৰিবা। মই তোমাক যি টকা লাগে দি থাকিম, কাৰণ মই গোটেই জীৱন তোমাৰ ওচৰত ঋণী হৈ থাকিম। গতিকে মই গোটেই জীৱন তোমাক সহায় কৰি যাম। এই কথা শুনি মোৰ বৰ ভাল লাগিল। মই মোৰ স্বামীক ফোন কৰি সকলো কথা ক'লোঁ। প্ৰথমতে এই কথাত মোৰ স্বামীৰ খং উঠিছিল, কাৰণ তেওঁ এজন পুৰুষ। কোনো পুৰুষেই যে নিজৰ পত্নীক আন এজন পুৰুষক দিব নোৱাৰে সেয়া স্পষ্ট। কিন্তু মোৰ স্বামী এজন লোভী মানুহ আছিল। তেওঁ অলপ নিচা খাইছিল। মোৰ ছোৱালীজনী ডাঙৰ আছিল। তাই নিজৰ ভায়েক দুজনৰ যত্ন লৈছিল আৰু খাদ্য আদি ৰান্ধিছিল। মই ইয়াৰ পৰা যি টকা পঠাইছিলোঁ সেইৰে সিহঁতে চলিছিল। মোৰ স্বামীয়ে সম্পূৰ্ণ কাম কৰা বন্ধ কৰি দিছিল। তেওঁ কেৱল মোৰ টকা খৰচ কৰিছিল। আগতে তেওঁ খেতিয়ক আছিল আৰু কষ্ট কৰি উপাৰ্জন কৰিছিল। কিন্তু মই চাকৰি আৰম্ভ কৰি ডাঙৰ ভুল কৰিছিলোঁ। 50 লাখ টকাৰ কথা শুনি মোৰ স্বামীয়ে লগে লগে মোক অনুমতি দিলে আৰু তেওঁ ক'লে যে তেওঁৰ কোনো আপত্তি নাই। তেওঁৰ কেৱল টকাৰ প্ৰতি আগ্ৰহ আছে। যেতিয়া মই মেডামক ক'লোঁ যে মোৰ স্বামী মান্তি হ'ল, তেওঁ বৰ সুখী হ'ল। আৰু যেতিয়া মেডামে মোক ক'লে যে তেওঁৰ স্বামীও সুখী হৈছে, প্ৰথমতে তেওঁ কিছু অজুহাত দেখুৱাইছিল, কিন্তু তাৰ পিছত তেওঁ তেওঁৰ নিজৰ তেজ বিচাৰিছিল। গতিকে তেওঁ এই কামটো কৰিবলৈ মান্তি হ'ল। ৰাতি হোৱাৰ লগে লগে মেডামে মোক মালিকৰ কোঠালৈ পঠিয়াই দিলে। আজি দেখিলোঁ মেডামৰ চকুত চকুলো। কেতিয়াবা এগৰাকী নাৰী ইমানেই অসহায় হৈ পৰে যে বাধ্যত পৰি তেওঁ যি কৰিব নালাগে সেইটো কৰিবলগীয়া হয়। আজি দেখিলোঁ মোৰ মেডামৰ অসহায়তা। তেওঁ মোক সাবতি ধৰি ক'লে, মোক নিৰাশ নকৰিবা। মই তোমাক যি উদ্দেশ্যৰে পঠাইছোঁ, ভগৱানে মোক সেই ইচ্ছা পূৰণ কৰক আৰু মোৰ স্বামীক এটা সন্তান দিয়ক, যাতে মোৰ নিঃসন্তানতা পূৰণ হয় আৰু মোৰ স্বামীয়ে মোক এৰি যাব নালাগে। মই মোৰ মালিকৰ ৰুমলৈ গ'লোঁ আৰু মেডামে টোপনিৰ বড়ি এটা খাই নিজৰ ৰুমতেই শুবলৈ গ'ল।
হয়তো তেওঁৰ বাবে সেই ৰাতি কাঁইটৰ মাজেৰেই পাৰ হৈ গৈছিল। আমি আশা কৰা ধৰণেই হ'ল। আমি বেছি সময় অপেক্ষা কৰিব নালাগিল আৰু অলপ দিনৰ ভিতৰতেই মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। মেডামে মোক চহৰৰ শ্ৰেষ্ঠ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে মোক ভাল খবৰটো দিলে। মালিক আৰু মালিকনী আনন্দত উৎফুল্লিত হৈ পৰিল। মেডামতকৈ মালিক বেছি সুখী আছিল। তেওঁৰ আনন্দৰ কোনো সীমা নাছিল। আমি আমাৰ প্ৰথম সফলতা লাভ কৰিছিলোঁ। ভগৱানে আমাক বেছি সময় অপেক্ষা কৰিবলৈ বাধ্য কৰা নাছিল। 50 লাখ টকা গোটেই ৰাস্তাটো মোৰ চকুৰ সন্মুখত ভাহি থাকিল। মই লক্ষ্য কৰিছিলোঁ যে মালিক আৰু মালিকনীও বৰ সুখী আছিল, যেন তেওঁলোকৰ চকুৰ সন্মুখত শিশুটি আছিল। মালিকে মেডাম গৰ্ভৱতী হোৱা খবৰটো তেওঁৰ সকলো আত্মীয়ৰ মাজত বিয়পাই দিছিল, কাৰণ তেওঁ কাকো ক'ব নিবিচাৰিছিল যে এই সন্তানটো মেডামৰ গৰ্ভৰ পৰা নহয়, তেওঁৰ চাকৰণীৰ গৰ্ভৰ পৰা জন্ম হ'ব। মালিকৰ আটাইকেইজন আত্মীয়ও বৰ সুখী হৈছিল, কাৰণ মালিকে পুনৰ বিয়া কৰিব নিবিচাৰিছিল। মালিকে যদি পুনৰ বিয়া কৰাব বিচাৰিলেহেঁতেন তেন্তে বছৰ আগতেই বিয়া পাতিলেহেঁতেন। সন্তান নথকাৰ 2-3 বছৰৰ পিছতহে মানুহে দ্বিতীয় বিবাহৰ প্ৰস্তুতি আৰম্ভ কৰে। মালিকজন ইমানেই ধনী আছিল যে যিকোনো মহিলাই তেওঁক সহজেই বিয়া কৰাব প্ৰস্তুত হ'লহেঁতেন। কিন্তু এইবাৰ তেওঁ সিদ্ধান্ত লৈছিল। আত্মীয়ৰ হেঁচাত তেওঁ পুনৰ বিয়া হ'বলৈ মান্তি হৈছিল। কিন্তু এতিয়া দুয়োজনেই স্বস্তিৰ উশাহ এটা ল'লে, কাৰণ তেওঁলোকৰ বহুদিনীয়া ইচ্ছা পূৰণ হ'বলৈ ওলাইছিল। মালিকৰ সুখ এইখিনি দেখি মই খন্তেক সময়ৰ বাবে নাৰ্ভাছ হৈ পৰিলোঁ। প্ৰথম অৱস্থাত সকলো ঠিকেই হ'ব বুলি ভাবিছিলোঁ, কিন্তু কিয় নাজানো দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে মোৰ উদ্বিগ্নতা বাঢ়ি আহিল। মই চিন্তিত হৈ পৰিলোঁ। মালিক আৰু মালিকনী নিজৰ সন্তানৰ আগমনৰ সপোন দেখি আছিল। স্বামী স্ত্ৰী দুয়োজনেই মোৰ বৰ যত্ন লৈ আছিল। মোৰ বৰ ভাল লাগিল যে মই তেওঁলোকৰ ঘৰত থাকি ইমান বছৰে তেওঁলোকৰ সেৱা কৰি আহিছোঁ। আজি ভগৱানে সেই সময়খিনি আনিছিল যেতিয়া এই স্বামী স্ত্ৰীয়ে মোক এনেদৰে সেৱা কৰি আছিল যে মই এই ঘৰৰ মালিক আৰু তেওঁলোক মোৰ দাস। কিন্তু আমাৰ বাবে এটা নতুন সমস্যা আহিছিল। যেতিয়া তেওঁলোকৰ আত্মীয়ই মেডাম গৰ্ভৱতী বুলি গম পালে, বহুতেই তেওঁক লগ কৰিবলৈ আহিবলৈ ধৰিলে আৰু তেওঁক নানা ধৰণৰ প্ৰশ্ন কৰি আছিল। মেডাম গৰ্ভৱতী নাছিল, গতিকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁৰ হাতত নাছিল। তেওঁ বিমূৰত পৰিল। এই কথাত অশান্তি পাই মালিকে ক'লে যে আমাৰ বাবে এই ঘৰত থকাটো উচিত নহয়। আলহীবোৰ ইয়ালৈ অহা যোৱা কৰি থাকে আৰু কোনেও বিশ্বাস কৰিব পৰা নাছিল যে মেডাম গৰ্ভৱতী আছিল। আলহীৰ আগমনৰ বাবে মই আৰু মেডাম দুয়োজনীয়েই সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, কাৰণ মেডামে জিৰণি ল'ব লগা হৈছিল আৰু ঘৰৰ সকলো কাম মই কৰিবলগীয়া হৈছিল। গতিকে মালিকক পৰামৰ্শ দিলোঁ যে আমি আন এখন চহৰৰ তেওঁলোকৰ ৰিজৰ্টত থাকিবলৈ যাওঁ। আমি আমাৰ সময়খিনি আৰামত কটাব পাৰিম। মালিকে নিজৰ আত্মীয়ক ক'ব যে মেডাম তেওঁৰ মাক দেউতাকৰ ঘৰত আছে। এইদৰে ৰিজৰ্টখনলৈ কোনো নাহিব আৰু আমি সহজেই সময় পাৰ কৰিব পাৰিম। মালিকৰো মোৰ ধাৰণাটো ভাল লাগিল। মালিকনী আৰু মোক তেওঁৰ ৰিজৰ্টলৈ লৈ গ'ল। ৰিজৰ্টত কোনো নাছিল। আমাৰ চোৱা চিতা কৰিবলৈ তেওঁ এজন চকীদাৰ আৰু এগৰাকী কাম কৰা বাই পঠিয়াই দিলে, কাৰণ মই এতিয়া কাম কৰা নাছিলোঁ। আগতে ঘৰলৈ কোনোবা আলহী আহিলে মই কাম কৰিব লাগিছিল, যাতে আমাক কোনেও সন্দেহ নকৰে। মালিকে ৰিজৰ্টত আমাৰ প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছিল। এই ৰিজৰ্টখনলৈ অহাৰ পিছত আমি বৰ ৰিলেক্স হৈ পৰিছিলোঁ আৰু মেডামে মোৰ বহুত যত্ন লৈছিল। প্ৰকৃতিৰ অলৌকিকতা আচৰিত। কালি মই যিসকলৰ বাবে কাম কৰিছিলোঁ, আজি তেওঁলোকে মোৰ পৰা এটা সন্তান বিচাৰি হাহাকাৰ কৰি আছিল। মোৰ মেডাম আছিল এগৰাকী বৰ ভাল আৰু দয়ালু মহিলা। তেওঁ ইমান ভাল আছিল, কিন্তু তেওঁৰ লগত ভাল কথাবোৰ কিয় নহ'ল? ভাল মানুহৰ লগত ভাল কাম নহয় বুলি কোৱাটো সঁচা নেকি? সময় পাৰ হৈ গ'ল আৰু মোৰ মনলৈ অদ্ভুত চিন্তা আহিবলৈ ধৰিলে। সপ্তাহবোৰ মাহলৈ পৰিণত হ'ল। মোৰ কেঁচুৱাতে মোৰ পেটত লাথি মাৰিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে সি মোৰ পেটত লৰচৰ কৰিবলৈ ধৰিলে। মোৰ মনত এটা অদ্ভুত অনুভূতিৰ অনুভৱ হ'ল। হঠাতে মাজনিশা চকু মেলি মই উঠি বহিলোঁ। পেটটো চুই দিয়াৰ লগে লগে আন্ধাৰত কিবা এটা অদ্ভুত অনুভৱ হ'ল। মই অনুভৱ কৰিলোঁ মোৰ সন্তানে মোক মাতিছে, মা, মই তোমাৰ সন্তান, মোক কাকো নিদিবা, মই তোমাৰ, মোক তোমাৰ লগত ৰাখা। প্ৰতিদিনে এনেকুৱা সপোন দেখিবলৈ ধৰিলোঁ। গোটেই ৰাতিটো সাৰ পাই থাকিবলৈ ধৰিলোঁ আৰু দীৰ্ঘদিনীয়া জাগ্ৰতাই মোক দুৰ্বল কৰি তুলিবলৈ ধৰিলে।
মোৰ হৃদয়খন লগে লগে সলনি হৈ আহিছিল। কাৰণ এতিয়া কেৱল মোৰ হৃদয়েই নহয়, মোৰ উদ্দেশ্যও সলনি হৈ আহিছিল। মই চিন্তিত হৈ পৰিলোঁ। 50 লাখ টকা মোৰ বাবে মিছা আৰু অসাৰ যেন লাগিল। মই অনুভৱ কৰিছিলোঁ যে 3টা সন্তান জন্ম দিয়াৰ পিছত আৰু মই সন্তান নিবিচাৰোঁ। মোৰ বাবে টকা গুৰুত্বপূৰ্ণ আছিল, শিশুৰ বাবে নহয়। মোৰ ইতিমধ্যেই সন্তান আছিল আৰু মোৰ আন কোনো কামনা নাছিল। মোৰ ল'ৰা আৰু ছোৱালী দুয়োটা আছিল। অপ্ৰয়োজনীয়ভাৱে আন এটা সন্তান কিয় জন্ম দিব লাগে? মুদ্ৰাস্ফীতিৰ এই যুগত খাদ্যৰ খৰচো কঠিন আৰু সন্তান ডাঙৰ দীঘল কৰাটো এটা কঠিন কাম। কিন্তু এতিয়া মোৰ চিন্তাধাৰা ভুল প্ৰমাণিত হৈছিল। সন্তান আপোনাৰ প্ৰথম হওক বা শেষ, নিজৰ সন্তান নিজৰ। মোৰ মেডামে মোৰ দুৰ্দশা বুজি পাইছিল। এদিন মেডাম আৰু মালিকে ইজনে সিজনৰ লগত কথা পাতি থকা শুনিলোঁ। মেডামে মালিকক কৈ আছিল যে সময়ত অঞ্জুৰ উদ্দেশ্য সলনি হ'ব পাৰে। মালিকে ক'লে যে এইটো হ'ব নোৱাৰে, তাইৰ উদ্দেশ্য কেতিয়াও সলনি নহয়, কাৰণ তাইৰ ইতিমধ্যে সন্তান আছে। তাইক ল'ৰা ছোৱালী নহয়, টকাৰ প্ৰয়োজন। মেডামে মোক বাৰে বাৰে সুধিছিল যে মই কিয় ইমান মৌন হৈ আছোঁ। মালিকে প্ৰতি সপ্তাহত ৰিজৰ্টখনলৈ গৈ মোৰ বাবে বহুত ফল-মূল, ৰস আৰু অন্যান্য প্ৰয়োজনীয় বস্তু আনিছিল। প্ৰতি মাহে ডাক্তৰৰ লগত চিকিৎসা কৰি আছিলোঁ। তাৰ পাছত কেনেবাকৈ অৱশেষত সেই দিনটো আহি পালেহি। ডাক্তৰে মোৰ প্ৰসৱৰ তাৰিখ দিছিল। মোৰ মেডামে যেতিয়া মালিকক এই কথা ক'লে, মালিক আনন্দত উৎফুল্লিত হৈ পৰিল। মালিকে মোৰ চিকিৎসাৰ বাবে মেডামক বহু টকা দি কোনো বস্তুৰ অভাৱ নহ'ব বুলি আশ্বাস দিলে। পিছদিনা মোৰ অস্ত্ৰোপচাৰৰ কথা আছিল। এই কথা শুনি মোৰ বৰ ভয় লাগিছিল। মোৰ হাতত মাত্ৰ আজিৰ ৰাতিটো আছিল। মই মনতে ভাবিলোঁ, মোৰ সন্তানটো মই কাকো দিব নোৱাৰোঁ। মোৰ সন্তানটো, যিয়ে 9 মাহ ধৰি বিষ সহ্য কৰি গৰ্ভত কঢ়িয়াই লৈ ফুৰিছিল আৰু 9 মাহ ধৰি গৰ্ভত কঢ়িয়াই লৈ ফুৰাৰ পিছত মই মোৰ সন্তানটোক আন এগৰাকী মাতৃৰ হাতত কেনেকৈ গতাই দিম? শৰীৰৰ অংগ এটা মই আন কাৰোবাক এৰি দিব পৰা নাছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে এই শিশুটি মোৰ। 50 লাখ টকাৰ বাবে মই কাকো নিদিওঁ, লাগিলে 50 কোটি টকাই নিদিয়ক কিয়। মোৰ উদ্দেশ্য আৰু সংকল্প দুয়োটাই সলনি হৈ গৈছিল। দেখিলোঁ মোৰ মেডামে ৰাতি হোৱাৰ পিছত নিজৰ কোঠাত শুই গৈছে। খৰধৰকৈ বস্তুবোৰ গোটাই লৈ মনে মনে পলাই আহিলোঁ। মোৰ ডেলিভাৰীৰ তাৰিখ হোৱাৰ বাবে মোৰ অস্বস্তি অনুভৱ হ'বলৈ আৰম্ভ কৰিছিল। খৰধৰকৈ ওলাই আহিলোঁ আৰু গভীৰ নিশা নাইট বাছ এখন ধৰি তাত উঠিলোঁ। মোৰ আৰু বিষ সহ্য কৰিব নোৱাৰা যেন লাগিল। মোৰ 3টা সন্তানৰ জন্ম স্বাভাৱিক হোৱাৰ বাবে মোৰ এই বিষৰ লগত মোৰ অভ্যস্ত হৈ পৰিছিল। মই মোৰ মেডাম আৰু মালিকক বিশ্বাসঘাতকতা কৰি তাৰ পৰা পলাই গৈছিলোঁ, কাৰণ মই নিজৰ সন্তানটো বিচাৰিছিলোঁ আৰু আন কাকো দিব পৰা নাছিলোঁ। মেডাম আৰু মালিকৰ কি হ'ব সেই কথা ভাবিবলৈ মোৰ মন নগ'ল। মই মাথো মোৰ সন্তানটোৰ কথাহে চিন্তা কৰিছিলোঁ, যাৰ নিৰাপত্তাৰ দায়িত্ব মোৰ আছিল। 6 ঘণ্টীয়া যাত্ৰান্তত মই মোৰ গাঁও পালোগৈ। কিন্তু এতিয়া বিষটো দ্ৰুতগতিত বাঢ়ি আহিছিল। মই ঘৰলৈ যোৱা নাছিলোঁ, কাৰণ মোৰ স্বামীয়ে তাত আছিল 50 লাখ টকাৰ আশাত। মোৰ স্বামীৰ বহুত ঋণ আছিল আৰু এই 9 মাহত 50 লাখ টকাৰ কিমান সপোন তেওঁ আছিল। মই যদি তেওঁৰ ওচৰলৈ যাওঁ, তেন্তে তেওঁ মোক মোৰ মেডামৰ ওচৰলৈ ঘূৰাই লৈ যাব আৰু তাৰ পৰা সকলো টকা ল'ব। মোৰ স্বামী ইতিমধ্যে বৰ লোভী মানুহ আছিল। 50 লাখ টকাৰ বিনিময়ত আন এজন পুৰুষৰ লগত পত্নীক সহ্য কৰিব পৰা পুৰুষে কেতিয়াও মাকৰ মমতা বুজিব নোৱাৰে। আৰু 50 লাখ টকাৰ কথা শুনি তেওঁ যি আনন্দ অনুভৱ কৰিছিল সেইটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। গোটেই দিনটো তেওঁ ভাবিছিল, 50 লাখ টকা পালে মই এইটো কৰিম, সেইটো কৰিম, এই লৈ আহিম, সেইটো লৈ আহিম, আৰু কিমান যে তেওঁৰ কল্পনা। পত্নী আৰু সন্তানতকৈ তেওঁ বেছি ভাল পাইছিল টকা। গাঁৱৰ একমাত্ৰ ঠাই সৰলাৰ ওচৰলৈ গ'লোঁ। তাই মোৰ বাকী ল'ৰা ছোৱালীকো প্ৰসৱ কৰিছিল। সৰলাৰ ঘৰলৈ গৈ জোৰেৰে দুৱাৰত টোকৰ মাৰিলোঁ। গ্ৰীষ্মকালীন নিশা আছিল। মই ৰাতি 2 বজাত ওলাইছিলোঁ আৰু ৰাতিপুৱা 8 বজা হ'বলৈ ওলাইছিল। গৰমৰ দিনত সকলোৱে সোনকালে সাৰ পাই উঠিছিল। ধাই আৰু চিকিৎসকৰ অভ্যাস আছিল যে তেওঁলোকৰ ওচৰলৈ অহা যিকোনো ৰোগীক চম্ভালিব লাগে। ধাইগৰাকীয়ে দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক দেখি তাই আচৰিত হৈ ক'লে যে এইবাৰ তুমি প্ৰথম দিনত মোৰ ওচৰলৈ নাহিলা। তোমাৰ ল'ৰা ছোৱালীবোৰ বহুত ডাঙৰ হৈছে। তুমি বহু বছৰৰ পাছত সন্তান জন্ম দিয়াৰ কথা কিয় ভাবিলা? মই ক'লোঁ, হয়তো এইটো ঈশ্বৰৰ ইচ্ছা আছিল। মই নিমাত হৈ পৰিলোঁ। তাই মোৰ লগত কথা পাতি থাকিল, কিন্তু মই তাইক ক'লোঁ, আৰু কথা পাতিবলৈ সময় নাই, মোৰ বিষ হৈছে, মোৰ প্ৰসৱৰ সময় আহি পৰিছে, সেইবাবেই মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই মোৰ কেঁচুৱাটো সুৰক্ষিত আৰু সুস্থ হোৱাটো বিচাৰোঁ, আৰু মই বিচাৰোঁ মোৰ কেঁচুৱাটো সোনকালেই প্ৰসৱ কৰক।
মই চিন্তিত হৈ পৰিলো যে মালিকৰ মানুহে আহি মোৰ পৰা মোৰ কেঁচুৱাটো কাঢ়ি নিব পাৰে। যিমান পাৰি সোনকালে মোৰ সন্তানক ইয়াৰ পৰা আঁতৰাই নিব লাগিব। মোৰ মেডাম আৰু মালিকলৈ ভয় লাগিছিল, আৰু এইটো ভয় লাগিছিল যে মোৰ স্বামীয়ে হয়তো লোভৰ ওচৰত হাৰ মানি সন্তানটো মালিকক দিব। সেইবাবেই মই ঘৰলৈ উভতি নাযাওঁ। ভয় আৰু উদ্বিগ্নতাই মোৰ ভয়ংকৰ অনুভৱ হৈছিল। ৰাতিটোৰ ভিতৰতে মই তেওঁলোকৰ ঘৰৰ পৰা পলাই অহা বুলি গম পালে মোৰ মেডাম আৰু মালিকৰ কেনে অনুভৱ হ'ব, সেই কথাটো মই ভবা নাছিলোঁ। প্ৰথমে মোক বিচাৰিবলৈ চেষ্টা কৰিব, আৰু তাৰ পিছত কোনে জানে সিহঁতে ইজনে সিজনৰ লগত কি কৰিব। মোৰ ইতিমধ্যে প্ৰসৱৰ বেদনা আৰম্ভ হৈছিল। প্ৰায় এঘণ্টামানৰ অন্তত মোৰ কেঁচুৱাটোৰ জন্ম হ'ল। মোৰ আনন্দৰ কোনো সীমা নাছিল। মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ সন্তানক সোনকালেই তুলি লৈ ইয়াৰ পৰা আঁতৰি যাম, ইয়াৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাম, যাতে মোৰ বিষয়ে কোনেও একো জানিব নোৱাৰে। মই মোৰ সন্তানক কোনো মূল্যৰ বিনিময়ত তেওঁলোকক নিদিওঁ। মই এইটো বিবেচনা কৰা নাছিলোঁ যে এইগৰাকীয়ে মোৰ ওপৰত গোটেই জীৱন উপকাৰ কৰি অহা মেডাম। সেই দুই স্বামী স্ত্ৰীৰ মই নিমখ খাইছিলোঁ। তেওঁলোকে মোক খাদ্য, পিন্ধিবলৈ কাপোৰ আৰু থাকিবলৈ ঠাই দিলে। এই সকলোবোৰ তেওঁলোকে আমাক নিদিলেহেঁতেন তেন্তে আমাৰ খাবলৈ একো নাথাকিলেহেঁতেন। মোৰ মেডামৰ ভাল কথাবোৰৰ কোনো এটাও মনত নেপেলালোঁ। সন্তানৰ সপোন দেখুৱাই সিহঁতক সন্তান জন্ম হ'বলৈ ওলোৱাৰ সময়তেই হঠাতে সিহঁতৰ ইচ্ছা পূৰণ নকৰাকৈয়ে পলাই গ'লোঁ। তেওঁৰ সকলো সপোন কাঢ়ি আনিলোঁ। ইমান ডাঙৰ প্ৰতিশ্ৰুতি 9 মাহ ধৰি পালন কৰিছিলোঁ, আৰু সেইটো পূৰণ কৰাৰ সময় আহিলত মই তেওঁলোকৰ ভাৱনাত চেঁচা পানী ঢালিছিলোঁ। মোৰ কোনো ধাৰণা নাছিল যে এগৰাকী মাতৃ মোৰ দৰে স্বাৰ্থপৰ হ'ব পাৰে। স্বামী স্ত্ৰীৰ অনুভৱৰ কথাও মই বিবেচনা কৰা নাছিলোঁ। তেওঁলোকে মোক বিশ্বাস কৰিছিল। মোৰ সন্তান এই পৃথিৱীলৈ আহিছিল। তাৰ কান্দোনৰ শব্দ শুনি মোৰ এনে লাগিল যেন মই পুনৰ জীপাল হৈ পৰিছোঁ। মোৰ সন্তান জন্ম হোৱাৰ পাছত 2-3 ঘণ্টা জিৰণি লৈ মই মোৰ সন্তানৰ সৈতে বহু দূৰলৈ গৈছিলোঁ। এখন সৰু গাঁও আছিল, য'ত অতি কম মানুহ আছিল। ইয়াত মই পুৰণি জুপুৰি এটাত থিতাপি লৈছিলোঁ আৰু মোৰ সন্তানক ডাঙৰ দীঘল কৰি আছিলোঁ। হয়তো মোৰ স্বামী আৰু মালিকে মোক বিচাৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই ইমান দূৰলৈ গুচি গৈছিলোঁ যে তেওঁলোকে মোৰ বিষয়েও গম পোৱা নাছিল। তাতো মানুহৰ ঘৰত মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, আৰু মই মোৰ সন্তানক সামান্য উপাৰ্জনৰেই ডাঙৰ দীঘল কৰি আছিলোঁ। কিন্তু হয়তো মই মোৰ এই কাৰ্যৰ বাবে শাস্তি পোৱাৰ যোগ্য আছিলোঁ, কিয়নো মই দম্পতীহালক আঘাত দিছিলোঁ। এদিন হঠাৎ মই অসুস্থ হৈ পৰিলোঁ। গাঁৱৰ মানুহে মোক বিধৱা বুলি ভাবি চৰকাৰী হস্পিটালত ভৰ্তি কৰি দিলে। তাত গম পালোঁ যে মোৰ এটা গুৰুতৰ ৰোগ, আৰু মোক ভগৱানে যেতিয়ালৈকে জীয়াই ৰাখে মই জীয়াই থাকিম। কেতিয়া মৰিম নাজানো। স্মৃতিবোৰ সতেজ কৰিবলৈ মই মোৰ সমগ্ৰ জীৱন কাহিনী এটা ডায়েৰীত লিখিবলৈ আৰম্ভ কৰিলোঁ, যাতে মই কৰা ভুলবোৰ যাতে কোনো মহিলাই কেতিয়াও নকৰে। প্ৰতিদিনে মোৰ ডায়েৰীখন লিখিছিলোঁ। চাওঁতে চাওঁতে মোৰ ল'ৰাটোৰ বয়স 15 বছৰ হ'ল। মোৰ ল'ৰাটো সৰুৰে পৰাই বৰ বুদ্ধিমান আছিল, কাৰণ মালিকজনো আছিল অতি বুদ্ধিমান আৰু সৎ মানুহ। সি ঠিক দেউতাকৰ দৰেই হৈ উঠিছিল। হয়তো মোৰ পুত্ৰক ডাঙৰ দীঘল কৰিবলৈ ভগৱানে মোক 15 বছৰ জীয়াই ৰাখিছিল। এদিন কেনেবাকৈ মোৰ ল'ৰাটোৱে মোৰ সেই ডায়েৰীখন পালে। গাঁৱৰ চৰকাৰী স্কুলত মই তাক বিনামূলীয়াকৈ পঢ়াই আছিলোঁ। মোৰ ল'ৰাটো পঢ়া শুনাত বহুত ভাল আছিল, সেয়েহে পঢ়ি লিখিবলৈ শিকিলে। মোৰ ল'ৰাটোৱে মোৰ ডায়েৰীখন পঢ়িলে আৰু মোৰ বিষয়ে সকলো কথা গম পালে। যেতিয়া সি মোক এই বিষয়ে প্ৰশ্ন কৰিছিল তেতিয়া মই ভয় খাইছিলোঁ। সি কেনেকৈ গম পাইছিল? সি মোৰ ডায়েৰীখন দেখুৱাই দিলে। এই কথা সহ্য কৰিব নোৱাৰি মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। মোৰ ল'ৰাটোৱে হয়তো মোৰ জীৱন বচাবলৈ বহুত চেষ্টা কৰিলে। ডায়েৰীখনত মেডামৰ ঘৰ থকা চহৰৰ ঠিকনাটোও লিখা আছিল। মোক গাঁৱৰে পেহীৰ লগত এৰি সি মেডাম আৰু মালিকৰ ওচৰলৈ গ'ল। মোৰ ডায়েৰীখনো লগত লৈ গ'ল। মই বাৰে বাৰে তাক নাযাবলৈ সকীয়াই দিছিলোঁ, যদিও সি মোৰ কথা নুশুনিলে। সি অকলেই গ'ল। তাত উপস্থিত হওঁতে সি গোটেই সত্য কথা মালিক আৰু মেডামক ক'লে। সিহঁতৰ খং উঠিল আৰু ল'ৰাটোৱে মিছা কথা কৈছে বুলি ভাবিলে। কিন্তু যেতিয়া তেওঁলোকে তাৰ মুখখন ভালদৰে চালে তেতিয়া তেওঁলোক আচৰিত হৈ পৰিল। মালিকৰ গালত সৰু তিল এটা আছিল। ল'ৰাটোৰো একে ঠাইতেই তিল আছিল, যাৰ ফলত এই ল'ৰাটো যে মালিকৰ ল'ৰা সেয়া স্পষ্ট হৈ পৰিছিল, আৰু তাৰ কথা কোৱাৰ ধৰণ ঠিক মালিকৰ দৰেই আছিল। দুয়োৱে পতিয়ন গৈছিল যে ল'ৰাটো ঠিক মালিকৰ দৰেই, কাৰণ সি তেওঁলোকৰ সন্তান। মালিক আৰু মেডামে খঙতে বিচাৰিছিল যে তেওঁলোকে আমাক সহায় নকৰে, কিন্তু মোৰ ল'ৰাটোৱে তেওঁলোকক হাত জোৰ কৰি কৈছিল যে মোৰ লগত আহি মোৰ মাৰ জীৱন ৰক্ষা কৰক। তাইক চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে চহৰলৈ লৈ যোৱাটো বহুত প্ৰয়োজন, নহ'লে তাইৰ মৃত্যু হ'ব। মেডাম আৰু মালিকৰ তেতিয়াও কোনো সন্তান হোৱা নাছিল,
আৰু মই পলাই যোৱাৰ পিছত তেওঁলোকৰ সন্তানৰ ইচ্ছা নোহোৱা হৈছিল, কাৰণ মালিকে কৈছিল যে হয়তো ভগৱানে নিবিচাৰে যে সিহঁতৰ সন্তান জন্ম হওক। ঈশ্বৰতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নাছিল। তেওঁ পুনৰ বিয়া কৰাবও বিচৰা নাছিল, কাৰণ বিয়াৰ পিছত যদি মহিলাগৰাকীৰো উদ্দেশ্য সলনি হয়, কাৰণ তেওঁলোকৰ বিশ্বাসযোগ্য চাকৰণিৰো মন সলনি হৈছিল। এই কথা ভাবি তেওঁ সন্তান জন্মৰ চিন্তাটো মনৰ পৰা আঁতৰাই দিছিল, কাৰণ তেওঁলোকে মোৰ ওপৰত নিৰ্ভৰ কৰি আছিল। সেই ল'ৰাটোৰ লগত যেতিয়াই দুয়োজনে মোক লগ কৰিবলৈ আহিছিল, মোক দেখি পুৰণি স্মৃতিবোৰ মনত পেলাইছিল। মোক ইমান বেমাৰত ভুগি থকা দেখি তেওঁলোকে মোক ক্ষমা কৰি দিলে, কিন্তু তেওঁলোকে মোৰ ওচৰত অভিযোগ কৰিলে, তুমি আমাৰ লগত ভাল কৰা নাছিলা। তুমি জানিছিলা যে আমি সকলো আত্মীয়ক মিছা কথা কৈছিলো। যেতিয়া তুমি পলাই যোৱাৰ সময়ত আমি মানুহক কৈছিলো যে আমাৰ সন্তানটো হস্পিটেলত জন্ম হৈছে, কিন্তু কোনোবাই তাৰ পৰাই চুৰি কৰি লৈ গ'ল আৰু আমি আকৌ সন্তানহীন হৈ পৰিলো। আমি গম পোৱা নাছিলো যে 15 বছৰৰ পাছত আমি আমাৰ ল'ৰাটোক এনেকৈ দেখা পাম। মই হাতজোৰ কৰি মালিক আৰু মেডামৰ ওচৰত ক্ষমা খুজিলো, আৰু দুয়োজনেই মোক ক্ষমা কৰিলে। মোক চহৰলৈ লৈ গৈ চিকিৎসালয়ত অপাৰেশ্যন কৰাই দিলে। হয়তো ভগৱানে মোক জীৱন দিছিল। মোৰ ভুলটোও গুৰুতৰ আছিল, আনকি মৃত্যুও কম হ'লহেঁতেন। কিন্তু সেয়া আছিল মোৰ ল'ৰাৰ প্ৰাৰ্থনা আৰু তাৰ কঠোৰ পৰিশ্ৰমৰ ফল। মই ৰক্ষা পৰিলো। মোৰ ল'ৰা ছোৱালীয়ে গম পালে যে মই 15 বছৰ ধৰি ক'ত লুকাই আছিলো। 10 বছৰ আগতে মোৰ স্বামীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল, আৰু মোৰ সন্তানে মোক বিচাৰিবলৈ বহুত চেষ্টা কৰিছিল। এক প্ৰকাৰে ময়ো মোৰ 3টা সন্তানক এৰি মোৰ সন্তানক আঘাত দিছিলো। মোৰ 3টা সন্তান, সিহঁত ডাঙৰ হৈ গৈছিল, আৰু মালিকৰ পুত্ৰ 15 বছৰ ধৰি তেওঁলোকৰ পৰা আঁতৰি আছিল। মালিক আৰু মেডামক ল'ৰাটো তেওঁলোকৰ হাতত গতাই দিলো, কিন্তু মোৰ ল'ৰাটোৱে মোক নিজৰ মাক বুলি গণ্য কৰিছিল। সি সত্যটো জানিছিল, কিন্তু মই তাক ক'লো, কলিজা, হয়তো মোৰ পাপৰ প্ৰায়শ্চিত এইটোৱেই। মই এইদৰেই মোৰ ভুল শুধৰাই দিব পাৰিম। এই পতি পত্নীৰ লগত মই আৰু একো ভুল কৰিব নোৱাৰো। তেওঁলোকৰ বাবেই মোৰ জীৱনটো বাচি আছে। মই তোমাৰ ওচৰলৈ যাম, কিন্তু তোমাৰ প্ৰকৃত মা দেউতা, মেডাম আৰু মালিক। গতিকে মই ল'ৰা ছোৱালীৰ লগত থাকিবলৈ মোৰ গাঁৱলৈ উভতি আহিলো, আৰু মালিকে তেওঁলোকৰ পুত্ৰক ঘূৰাই পালে। এতিয়া তেওঁলোকে নিজৰ জীৱনটো কটাব পাৰিব। মই মোৰ সন্তানৰ লগত থাকি সুখী। মালিকে ইমান বছৰৰ পাছতো নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে আৰু মোক 50 লাখ টকা দিলে। মোৰ 50 লাখ টকাৰ প্ৰয়োজন নাছিল, কিন্তু তেওঁ ক'লে, এতিয়া তোমাৰ স্বামী নাই, এই টকাখিনি ৰাখা, তোমাৰ কামত আহিব। এই ভাল মানুহবোৰৰ প্ৰতি মোৰ দুখ লাগিছিল। স্বামী স্ত্ৰীৰ লগত বহুত ভুল কৰিলো, কিন্তু মোৰ সৰু ল'ৰাটোক এতিয়াও মনত পৰে। যেতিয়াই তাক মিছ কৰোঁ, তেতিয়াই তাক লগ কৰিবলৈ যাওঁ। মেডাম আৰু মালিকে মানুহক এই কথা ক'লে যে এতিয়া 15 বছৰৰ পাছত তেওঁলোকে তেওঁলোকৰ হেৰুৱা ল'ৰাটোক বিচাৰি পাইছে, যে এইজনেই হস্পিটালৰ পৰা চুৰি হোৱা তেওঁলোকৰ পুত্ৰ। মোৰ ল'ৰাটোৱে তেওঁলোকক মাক দেউতাক বুলি মানি ল'লে, আৰু সি তেওঁলোকৰ ঘৰত তেওঁলোকৰ লগত বহুত সুখী। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।